ৰূপহীহাটৰ উটমাৰীত জৰাজীৰ্ণ দলঙে মাতিছে এতিয়া বিপদ। ভগ্ন দলঙেৰে বিপদ সংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাম। বিগত 10 বছৰে কাণসাৰ নিদিলে বিধায়ক নুৰুল হুদাই। বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাছতো বিধায়কগৰাকীয়ে অকণমানো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। জুৰিয়াৰ বিভিন্ন প্ৰান্তত, ৰূপহীহাটৰ বিভিন্ন প্ৰান্তত এই দৃশ্য এতিয়া সুলভ আৰু শীঘ্ৰে পকী দলং এখন আবণ্টন দিয়াৰ দাবী উত্থাপন কৰিছে ৰাইজে। আৰু এই ধৰণৰ ভগ্ন দলঙৰ বাবে, জৰাজীৰ্ণ বাট পথৰ বাবে জৰুৰীকালীন সেৱাৰ বাহনো এই গাঁওসমূহত এতিয়া নাযায়। অতি শীঘ্ৰে এখন পকী দলং আবণ্টন দিয়াৰ আহ্বান জনাইছে গাঁওবাসীয়ে। আমি ইতিমধ্যে আপোনালোকক সেই পৰিৱেশটো দেখুৱাইছোঁ আৰু আমাৰ সতীৰ্থ সাংবাদিক গোলাম ৰাব্বানীৰ এটা প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছোঁ। এই মুহূৰ্তত মই উপস্থিত আছো ৰূপহীহাট সমষ্টিৰ উটমাৰী গাঁৱত। আৰু উটমাৰী গাঁৱত দেখা গৈছে এই এক জৰাজীৰ্ণ কাঠৰ দলং। সেই কাঠৰ দলং আজিলৈকেও নিৰ্মাণ কৰিব পৰা নাই কোনো বিধায়ক, কোনো মন্ত্ৰী, MLA। মই কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম যে এনেদৰে ছাত্ৰ ছাত্ৰী ইয়াত অহা যোৱা কৰে, দৈনন্দিন অহা যোৱা কৰে ছাত্ৰ ছাত্ৰীসকলে। যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। এই কাঠৰ দলং অতিকৈ জৰাজীৰ্ণ ৰূপ। মই কিছু মন্তব্য ল'বলৈ যত্ন কৰিম স্থানীয় লোকৰ পৰাও কিছু মন্তব্য ল'বলৈ যত্ন কৰিম যে আপোনালোকৰ দেখা গৈছে একদম জৰাজীৰ্ণ ৰূপ কাঠৰ দলং। আচলতে কি ক'ব, কি জনাব আপুনি চৰকাৰক, আৰু আপোনালোকৰ বিধায়ক কোন? হয়, যি অৱস্থা আছে ইতিমধ্যে আপোনালোকেতো নিশ্চয় দেখা পাইছেই, এইটো আৰু ক'ব লগা নাই। মানে চৰকাৰ বা স্থানীয় বিধায়কক এটাই অনুৰোধ জনাম, অতি সোনকালে দলংখন পকীকৰণ কৰিব লাগে। আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি এই সিফালে মছজিদ আছে, সুবাহী মক্তব আছে, সকলো ৰাইজৰে বহুত অসুবিধাৰ সৃষ্টি হৈছে, সন্মুখীন হৈছো আমি। অতি সোনকালে পকীকৰণ কৰিব লাগে, সেইটোৱে আমি অনুৰোধ জনাইছো চৰকাৰক। দেখা গৈছে যে সমাগত বিধানসভা নিৰ্বাচন, আৰু নিৰ্বাচনৰ সময়ত ৰাজনীতিৰ ব্যাপক তৎপৰতা বৃদ্ধি পাইছে। সেই সময়তে দেখা গৈছে অতি জৰাজীৰ্ণ ৰূপ দলংখন, আপোনালোকৰ গাঁৱৰ দলংখন। কি ক'ব, কি জনাব বিধায়কক? বিধায়কক কি জনাম আৰু, বিগত 10 বছৰ ধৰি নুৰুল হুদা চাহাব আমাৰ ৰূপহীহাট সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। গতিকে আমাৰ গাঁৱৰ, বিশেষকৈ মাগুৰি গাঁও পঞ্চায়তৰ উটমাৰী গাঁৱৰ এই দলংখন পকীকৰণ কৰিব লাগে। আৰু কি উন্নয়ন কৰিছে 10 বছৰে আমি দেখা পোৱা নাই। একো উন্নয়ন কৰা নাই বুলি ক'ব লাগিব এতিয়া। ইতিমধ্যে মই কৈছো অতি নিম্নমানৰ কাঠেৰে 5 বছৰ আগে নিৰ্মাণ কৰি দিছিল, যেনে তেনে বনাই দিছিল। এতিয়া নিজে বহুত কাঠ ৰাইজে নিজে লগাই দিছে, যিহেতু ল'ৰা ছোৱালী স্কুল অহা যোৱা কৰাত অসুবিধা হয়, সেইকাৰণে ৰাইজে বহুত কাঠ নিজে লগাই দিছে। ঠিক আছে, এই দলংখনৰ লগতে আছে শিক্ষা অনুষ্ঠান, আৰু শিক্ষা অনুষ্ঠানৰ যি শিক্ষক আছে, শিক্ষকৰ কিছু মন্তব্য ল'বলৈ যত্ন কৰিম আমি যে আপোনাৰ ছাত্ৰ ছাত্ৰী ইয়াত অহা যোৱা কৰে, লগতে বিদ্যালয়খনৰ লগতে দেখা গৈছে কাঠৰ দলং। যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, আপুনি কি জনাব? হ'ব, নমস্কাৰ। প্ৰথমতে মই অসম লাইভলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইখন বিদ্যালয়ত আজি চাকৰি কৰা মোৰ 8-10 বছৰ হৈ গ'ল, কিন্তু প্ৰতি বছৰ মই দেখোঁ দলংখন জৰাজীৰ্ণ। আৰু এইখন হৈছে গাঁওখনৰ বা বিদ্যালয়খনৰ অহা মূল দলং। প্ৰতি বছৰ ছাত্ৰ ছাত্ৰীসকলে মহা আহুকালত, মহা বিপদেৰে, মহা সংকুলেৰে এই দলঙেদি অহা যোৱা কৰে বিদ্যালয়লৈ। আৰু বাৰিষাৰ দিনত এই দলংখনৰ অৱস্থা আৰু বেছি বেয়া হয়। মই আজিলৈকে দলংখন মানে খুব এটা ভাল অৱস্থাত থকা দেখা নাই। আৰু এই 3-4 বছৰ আগত দলংখন বনাইছে, বৰ্তমান আকৌ জৰাজীৰ্ণ অৱস্থা। আপোনালোকে চাওক, লাহে লাহে ভাঙি গৈছে। আৰু 2 বছৰ পাছত এই দলংখনৰ অৱস্থা একেবাৰে বেয়া হৈ যাব। এই বছৰ ধৰি দেখা পাই আছে আপুনি এই জৰাজীৰ্ণ? মই এই দলংখন 8-10 বছৰ ধৰি দেখি আছো, এতিয়ালৈকে নোৱাৰা। আমি স্থানীয় বিধায়কক আৰু লগতে চৰকাৰক বিনম্ৰ অনুৰোধ কৰো যাতে এই দলংখন সোনকালে কাঠৰে নহয় প্ৰকৃত দলং বনাই গোটেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে, এই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশ অটুট ৰাখিবৰ কাৰণে মই চৰকাৰ তথা